হয়, আজি দৰঙৰ ঐতিহাসিক ১৯ শতিকাৰ পৰা আৰম্ভণি হোৱা যি ৰাইজৰ সভা দিঘিপাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত, এই ৰাইজৰ সভা উপলক্ষে আজি বৰ্তমান মই উপস্থিত আছোঁ দিঘিপাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণৰ ওচৰতে নিচেই ওচৰত এখন বাসগৃহত। আৰু আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় নাগাৰা নামৰ পাঠক সুভাষ নাথ দাস। আমি সুভাষ নাথ দাক আমি প্ৰথমতে আমাৰ চেনেললৈ সম্ভাষণ জনাইছোঁ, আদৰণি জনাইছোঁ। হয়, ধন্যবাদ। আমাৰ চেনেললৈ নমস্কাৰ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু পিপলছ টিভিৰ সমূহ দৰ্শক বিষয়ববীয়া কৰ্মকৰ্তা সদৌতিকে ধন্যবাদ জনাইছোঁ। পিপলছ আগুৱাই যাওক, ৰাইজৰ মাজলৈ যাওক। যিহেতু আজি দিঘিপাৰত আপোনাৰ নিজৰ জন্মস্থান বা বাসস্থানৰ পৰা কিছু নিলগত আজি আপুনি নাগাৰা নাম পৰিৱেশন কৰিব আহিছে, অনুভৱটো কেনেকুৱা? খুব ভাল লাগিছে। আমাৰ একদম ওচৰৰে আৰু দিঘিপাৰৰ এটা ঐতিহ্য আছে, কমলা কুঁৱৰীৰ সেই কাহিনীটো সকলোৱে গমেই পায়। গতিকে আৰু এখন আমাৰ প্ৰয়াত কিংবদন্তী শিল্পী ৰামেশ্বৰ পাঠকদেৱৰ এটি গীত আছিল, দিঘিৰি খান্দে ৰাজায়ে, এনেকুৱা এটা গীত আছিলে। মানে ভাল আৰু মানে টোটেলত ভাল আৰু ধুনীয়া নিজৰ জেগা আৰু গোটেই ৰাইজৰ উৎসাহ আৰু উদ্দীপনা আছে। আৰু মই দৰঙত নাম গাই খুব ভাল পাওঁ। কিয় ভাল পাওঁ? দৰঙতে যিহেতু নাগাৰা নামৰ উৎপত্তি খটৰা সত্ৰত, গতিকে আমাৰ নিজৰ স্থানত, গতিকে য'ত প্ৰডাকশ্যনটো হৈছিলে সেই ঠাইৰ পৰা নাম গাই ভালেই লাগে। আৰু সকলো আমাৰ দৰ্শকবৃন্দ নাগাৰা নামেই হওক, লোকগীতেই হওক, চিয়া গীত হওক, বিহু গীত, দিহানাম, তাৰপিছত নাঙেলী গীত, সকলোতে পাৰদৰ্শিতা। আমাৰ যিহেতু কলা কৃষ্টিৰ প্ৰাণকেন্দ্ৰ হৈছে আমাৰ দৰং জিলাখন, গতিকে নিজৰ স্থানত লোককৃষ্টিৰ জিলা হিচাপে জনা যায়। হয় হয়, গতিকে নিজৰ ঠাইত নাম গাই ভাল লাগে। এটা ব্যতিক্ৰম প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক। যিহেতু আজি নাগাৰা নামৰ আপোনাৰ বহুত বছৰ হ'ল জড়িত থকা, কিন্তু আজিকালি আমি দেখা পাইছোঁ যে নাগাৰা নাম বিভিন্ন পাঠক বা পাঠিকাই কিন্তু এটা বিকৃত ৰূপত কিছুমান আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, বিকৃত ৰূপত পৰিৱেশন কৰিবলৈ দেখা পোৱা যায়। এই ক্ষেত্ৰত আপুনি এজন অসমৰ জনপ্ৰিয় যিহেতু নাগাৰা নামৰ পাঠক সুভাষ নাথ দা বুলি চবে জানে, এই ক্ষেত্ৰত আপুনি এই নাগাৰা নামৰ ওপৰত আপুনি কি ক'ব বিচাৰিব? হয়, মই মানে ইমান জনপ্ৰিয়তা বুলি মই ক'ব নোৱাৰো, কিয়নো কিন্তু মই নাগাৰা নামৰ এজন ভাল কৰ্মী। মানে মই নাগাৰা নামটো একদম প্ৰায় ২৬ বছৰ, ২০০১ৰ পৰা নাম গাইছোঁ, এতিয়া ২০২৬ ২৬ বছৰ। গতিকে মোৰ শিকিবলগীয়া এতিয়া বহুত আছে, মই সদায় শিকিয়ে থাকোঁ আৰু নজনাবিলাক মই সোধোঁ। অকল নাগাৰা নামতে মই ব্যস্ত হৈ নাথাকোঁ, নাগাৰা নামৰ লগত যিবিলাক জড়িত আমাৰ লোকগীত, চিয়া গীত, বীৰ নাম, জোনা নাম, মই সকলোবিলাকৰ লগতে মোৰ মানে টাচটো আছে। গতিকে বিকৃতটো এতিয়া নহয়, বিকৃতটো আগৰ পৰাই হৈ আছে, সেইটো বিকৃত বুলিও ক'ব নোৱাৰি। যেনে এতিয়া মোৰ মতে কিছু সংশোধন হৈছে। নাগাৰা নামততো মানে হিন্দী গানৰ সুৰ দিছিলে, এতিয়া হিন্দী গানৰ সুৰ নিদিয়ে। আৰু মই কোনোবা এজন জ্যেষ্ঠ পাঠকৰ পৰা শুনিছিলোঁ, লোককৃষ্টিৰ বা লোকসংগীতৰ সুৰবিলাক নাগাৰা নামত মানে আপুনি ইউজ কৰিব পাৰে, যদি পাৰি। বিহুগীতো লোককৃষ্টি হয়, গতিকে লোককৃষ্টি বিহুগীতৰ সুৰ এটা যদি তাত সন্নিৱিষ্ট হয়, মোৰ বোধেৰে এইটো অপৰাধ নহয়, কিয়নো লোকগীতৰ সুৰটো সোমাওতে অপৰাধ নহয়। আৰু আপোনাৰ যদি আপোনাৰ এইটো কি কয়, নাঙেলী গীতৰ সুৰ এটা সোমালেও তাত একো অপৰাধ নাই। বিহুগীতত আমাৰ লোককৃষ্টি, লোকসংগীত হয়। গতিকে বিহুটো কিমান বছৰৰ পৰা চলি আছে কোনেও তাৰ তথ্য নাজানে। কিন্তু আধুনিক গীত সোমাব পাৰে নেকি? সেইটো কৈছো, মানে মিলিব লাগে, মিলাব লাগে, জিন যাবলৈ হ'লে ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিলে। গতিকে আমি মানে একেবাৰে গোটেই আধুনিক সুৰ ইউজ কৰিব নালাগে। গতিকে আমিও কৰিছিলোঁ, এতিয়া গম পালোঁ যে আধুনিক গীতৰ সুৰটো এইটো যিহেতু বস্তুটো চৰ্চা কৰিলেহে গম পায়, বা মই ইতিহাসবিলাক চাইছোঁ যে এইটো বস্তু ভুল, এইটো নহয়। বাহিৰত নাম গাব গ'লে আধুনিক গীতৰ সুৰ গোৱাৰ লগে লগে এইটো তেওঁলোকে কোনো একচেপ্টে নকৰে। আৰু মইতো এই জেগাকেইটাৰ নাম ক'ম বাৰু, তাত মানে কৃষকে মদ খাই পেলাই মানে দ্ৰৌপদী থকা গৃহলৈ গৈছিলে, তাত মই মদৰ ধংটো দেখুৱাওঁতে এটা মানে তেওঁলোকে কৈছে যে এইটো বস্তু নহয়। হৰি নামত মদৰ ধং, আপুনি মদ্যপান শব্দটো ক'লেই হ'ল, তাত মানে দেখুৱাব নালাগে। মই তেনেকৈও শিকিছোঁ। গতিকে আৰু মই আধুনিক সুৰৰ পৰা মই সম্পূৰ্ণ এতিয়া বিৰতই, মই এইবিলাক মই নকৰোঁ। কিন্তু মই যিমান পাৰোঁ মই আমাৰ লোকসংগীতৰ সুৰবিলাক সন্নিৱিষ্ট কৰিবলৈ মই চেষ্টা কৰিছোঁ। যিহেতু নাগাৰা নামত এখন সংবিধান আছে বুলি সকলোৱে কয়, বিশেষকৈ নাগাৰা নামৰ পাঠকসকলে, এই ক্ষেত্ৰত কিন্তু সংবিধান কিমানে মানি চলে বা কিমানে মানি নচলে আমাৰ দৰ্শকে কিন্তু গম নাপায়। এই ক্ষেত্ৰত আপুনি দৰ্শকসকলক উদ্দেশ্যি কি ক'ব বিচাৰিব? হয়, এতিয়া নাগাৰা নামৰ সংবিধান আছে, মই এতিয়া যিটো দেখিছোঁ নাগাৰা নামটো গোটেই সম্পূৰ্ণ দিহানাম কেন্দ্ৰিকে। এতিয়া আপোনাৰ বন্দনাটো গাব গোটেই কমপ্লিট দিহানামে হৈ যায়, থিয় হৈ তাল বজালে গোটেই দিহানাম, টোকাৰী নামৰ গোটেই পদবিলাকে গাই থাকে। কিন্তু এনেই তাল ঘূৰোৱা বস্তুটোত এটা আমাৰ হেৰি আছে,
আমাৰ নাগাৰা নামৰ কেইটামান সুৰ আছে, তাল ঘূৰালে সেইকেইটা সুৰহে গাব লাগে। কিন্তু প্ৰায় আধা ঘণ্টামান গোটেই ধৰ এই দিহা নাম বা টোকাৰী গীতৰ সুৰকে গোৱা হয়। আৰু এইটো মোৰ বিধেৰে সংবিধানখন এইটো বহুতে মানাই নাই। 100ৰ ভিতৰত হয়তো কিবা 5জন মানে মানি আছে, বাকীসকলে হয়তো মানাই নাই। আৰু সংবিধান যিসকলে প্ৰস্তুত কৰিছিল তেওঁলোকে হয়তো মানুহখিনিক হেৰি কৰিব পৰা নাই যে এইটো সুৰ এইটোহে দেই, ইয়াত এইটো নহয়েই। আৰু বন্দনাটোত এইটো সুৰ নহয়, বন্দনাটো এইটোহে, এনেকে হয়তো ক'বও পৰা নাই তেওঁলোকে। এনেকুৱা গতিকে সংবিধানখন মোৰ মতে ধৰ 100ৰ ভিতৰত 5জন মানুহে হয়তো মানিছে, বাকী সকলে হয়তো সংবিধানত যিমানখিনি বস্তু আছে সেইখিনি যদি মানিব লাগে আপুনি কালিৰ পৰা নামে গাব নোৱাৰে, গোটেইখিনি একেলগে মানিব নোৱাৰে। নোৱাৰি। আৰু তাতে মই এটা পাইছিলো সংবিধানত কোনো ৰাজনৈতিক ব্যক্তি বোলে মানে নাগাৰা নামৰ এই দায়িত্বত থাকিব নোৱাৰে, তাত সংবিধানখনতে আছে। সেইফালৰ পৰা চালে আপুনিতো পিছে নাম গোৱা বন্ধই হৈ যাব। হয় হয়। জানক আজি অনুষ্ঠান সামৰণিৰ ফালে যিহেতু গতি কৰিছে, গতিকে আপুনি সদৌ এখন দৰ্শকক উদ্দেশ্যি এক কলি নাগাৰা নাম ভাল লগা আপোনাৰ এটা কলি। ভাল লগা মোৰ খুব ভাল লগা এটা ত্ৰিশূলৰ জন্ম বুলি নাম আছে। আচ্ছা, মোৰ ভাল লগা এটা আদিসুৰ গাম, মানে যিটো মোৰ কেছেট ওলাইছে, কেছেটটোত মই শ্ৰাব্য কেছেটত গাইছিলো। একদিনা বৃহস্পতি ভাবে মনে মন, ভাবে মনে মন, বহুদিন যোৱা নাই মই ইন্দ্ৰৰ ভুৱন, ইন্দ্ৰৰ ভুৱন, হেন ভাবি দেৱগুৰু ৰৈ নাথাকিলা, ৰৈ নাথাকিলা, কমণ্ডলু লৈ মুনি গমন কৰিলা, গমন কৰিলা। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক সুভাষ দালৈ। আপোনালোকে চাই আছে ভিডিঅ' জাৰ্নেলিষ্ট গৌতম কুমাৰ সহযোগত অপূৰ্ব ৰাজবংশীৰ বিশেষ প্ৰতিবেদন পিপলছ নৰ্থ ইষ্ট।